তাৰপিছতে স্কুলত আহিলে প্ৰিন্সিপাল ছাৰক দেখা পালে পলালো হয় মই যদি প্ৰিন্সিপাল ছাৰ এইখিনি থাকিলে মই পিছফালে দেখাই দি পেলাই এটা ৱাল চোৱাল নাছিল গাড়ী তলা পলালো হয় এংকেজৰ ফিলত ডাইৰেক্ট সিফালে সোমাব পাৰিলো হয় আগতে এইটো ৰুমৰ পৰা পাৰ হৈ আহিলে সিহঁতে দম দিলে হয় আমাক তই কাজিয়া কৰিলি হয় নাই আগতে কাজিয়া চাজিয়া কৰিলো হয় কোনো বেছি নকৰিলো হয় আৰু মই যিহেতু কৈছোঁ গাইছ এইবিলাক চব ফাটি গৈছে এইবিলাক কৈছে গাইছ এইবিলাক বাৰাণ্ডা আছিল এইটো হেৰি ক শাখা আছিল নেকি এইটো এইটো ক শাখা আছিল এতিয়া ৰুম আপোনাৰ নম্বৰ 6 এইটো ৰুম নম্বৰ 6 ক শাখা কিন্তু গাইছ আজিলে কিন্তু আগৰ বেঞ্চত বহি পোৱা নাই বিন্দাছ একে পিছৰ বেঞ্চত বহিলো হয় হা আমি কোনোদিনো আগত মানে বহা নাই স্বাগতম জনালোঁ আজি আমাৰ নতুন ভিডিঅ'টোলৈ মানে বহুত দিন ভিডিঅ' অহা নাই কাৰণটো হ'ল আপোনাৰ কণ্টেণ্টো পোৱা নাই ভাল কণ্টেণ্ট পোৱা নাই আপোনালোক কৈছিলোঁ কেনেকুৱা ভিডিঅ' চাই ভাল পায় আপোনালোকে কমেণ্ট কৰিব যিহেতু কমেণ্ট কৰা নাই আৰু ক'ব কমেণ্ট কৰি ক'ব কেনেকুৱা ভিডিঅ' লাগে সেই হিচাপত আমি ভিডিঅ' বনাম আৰু তেতিয়াহ'লে আমিও কণ্টেণ্ট পাই থাকোঁ ডেইলি ভিডিঅ' আহি থাকে আৰু চেনেলত এতিয়া কণ্টেণ্ট পোৱা নাই ভাবিছোঁ আজি দেওবাৰে চানডে হয় ভাবিছোঁ আজি মই যোনখন স্কুলত পঢ়িছিলোঁ তাতে ভিডিঅ' বনাই মই সেইখন স্কুল দেখাম আজি আপোনালোকক ভালকৈ দেখাম স্কুলখন দেখাম আৰু তাৰে কাহিনী আছে কিছুমান কাহিনীবিলাক ক'ম আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ ব'লকচোন আমাৰ স্কুলত যে লগ পাই আছোঁ আপোনালোকক A few moments later. গাইছ আপোনালোক যিহেতু কৈছিলোঁ আমাৰ আজি পুৰণা স্কুলখন দেখাম সেইখন স্কুলখন চাই ল'ব পাৰে এইখন প্ৰাথমিক হয় এইখন আপোনাৰ এম ই হয় এতিয়া দুখন স্কুল মানে একেটা মাছ কৰি দিছে যিহেতু গম পাইছে আপোনাৰ চৰকাৰে এইটো বস্তু একেটা কৰি দিলে আমি বহুতে বাৰু এনেকুৱা নাছিল এইবিলাক পকা নাছিল এইবিলাক নাছিল এইটো ৰুম নাছিল এইবিলাক আৰ্ট কৰা নাছিল এইবিলাক আৰ্ট কৰা আছে সেইবিলাক একো নাছিল আপোনাৰ অকল এইটো ৰুম আমিও থাকোঁতে এইটো ৰুম বনাই আছিল এইটো ৰুম বনাই আছিল এইবিলাক আছিল নহয় আপোনাৰ এইটো ৰুম আছিল এইবিলাক চব ৰুমে আছিল কিন্তু এফালে এটা ৰাস্তা এটা আছিল আমি যেতিয়া মানে এইটো স্কুলত পঢ়ি আছিলোঁ তেতিয়া আমাৰ বয়সো বহুত কম আছিল এফালে এটা ৰাস্তা এটা আছিল সেইফালে ৰুমত মানে ওলোৱা পায় এতিয়া এইবিলাক ৰুম বনাই দিছে গাইছ এইবিলাক ৰুম বনাই দিছে এইবিলাক চাওকচোন কিমান পুৰণা স্কুল আপোনালোকে চাওক আমি পঢ়াবিলাক চাওক ফাটি গৈছে এইবিলাক কৈছে গাইছ এইবিলাক বাৰাণ্ডা আছিল এইটো হেৰি ক শাখা আছিল নেকি এইটো ক শাখা আছিল এতিয়া ৰুম আপোনাৰ নম্বৰ 6 এইটো ৰুম নম্বৰ 6 ক শাখা নম্বৰ 6 ক শাখা ঠিকে আছে গাইছ অলপ মনত আছে বাৰু গাইজ মোৰ এটা কথা মনত আছে তেতিয়া মই যেতিয়া বহুত সৰু আছিলোঁ যেতিয়া মই ফাৰ্ষ্ট স্কুল আহিছিলোঁ তেতিয়া মানে মোৰ মানে চকু দি অট'মেটিক পানী ওলাই আহিছিল তাৰপিছত মায়ে ৰুমত মই থৈ কাৰণে মানে যোৱাৰ পিছত এনেকুৱা মানে কান্দোন লাগছে না মোৰ তাৰপিছত সেনেকৈ মানে স্কুল অকলে আহোঁতে এতিয়া মানে গোটেই দিনবোৰ পাৰ হৈ গ'ল আৰু আপোনাৰ ইয়াতে এইখিনি আপোনাৰ প্ৰাৰ্থনা হ'ল হয় আৰু ইয়াতে এডাল আপোনাৰ ধুবুৰী গছ আছিল এইখিনি এডাল ধুবুৰী গছ আছিল আৰু সেইখিনি এডাল হেৰি জাম গছ আছিল আপোনাৰ মোৰ ঘৰ ওচৰতে ইয়াৰে ওচৰতে হয় সেইকাৰণে মোক মাৰি থৈ গ'লা হয় মই বিন্দাছ আহিলোঁ হয় খাই ধুবুৰী চুবুৰী খালোঁ হয় গাইছ ধুবুৰী খাই বিন্দাছ ক্লাছ চাছ কৰিলোঁ হয় বহুত চেঞ্জ হয় গাইছ চাওকচোন কিমান পুৰণা স্কুল হ'ব লাগে চাওক এইটো কৰিডৰ আছিল এটা এইফালে গাইজ ওপৰত চাব গ'লে মানে বনাইছে এইটো আগতে এইটো ৰুম নাছিল গাইছ এইটো ৰুম নাছিল অকল এইটো ৰুম আছিল এইখিনি এটা খালী এটা ৰাস্তা আছিল ইফালে যাব পৰাকৈ এইটো পানী টেংকি আছিল আমাৰ চাওক দৰ্জা কেনেকুৱাকৈ ভাঙি গৈছে কিমান পুৰণা হ'ব লাগে গাইছ ভাবক আপোনালোকে আৰু এইখিনি পাকঘৰ আছিল গছ চছ যে ভাঙি আছে এইখিনিত আপোনাৰ পাকঘৰ আছিল পাকঘৰত কাম কৰা মানে এই আপোনাৰ যোনটো মানুহ আছিল মানুহ খুব ভাল আছিল সুৰেন্দা আছিল তাৰ নাম সুৰেন্দা আছিল তাৰ নাম আৰু তাৰ লগত দুটা ৰান্ধনী আছিল মায়ে তিনি মানুহ আছিল আমাক বহুত মৰম কৰিলে হয় মানে এইটো বইজ বাথৰুম আছিল এইটো বইজ বাথৰুম আছিল সেইবিলাক কিমান বাথৰুম সেইবিলাক বাথৰুম এটা আছিল ইয়াতে আছিল সেইটো পাকঘৰ আছিল আপোনাৰ এইটো ক্লাছ 5 আছিল নেকি এইটো 5 আছিল এইটো তোমাৰ বি সেকশন আৰু সেইফালে এক সেকশন আছিল আৰু আপোনাৰ এইখিনি এটা ৰড আছিল নুমি অহা ৰড এটা আছিল আৰু এইখিনি ফুলনি বাগিচা আছিল এইখিনি আমি থাকোঁতে নাই আগতে আমি বনাইছোঁ এইবিলাক গছ চব সৰু আছিল গাইছ এইবিলাক গছ আমি ৰোৱা গছ আছিল এইবিলাক চব বাগিচা আছিল আমি এতিয়া ইয়াতে পঢ়ি আছিলোঁ আৰু চাই আছিলোঁ মই এক সেকশনত আছিলোঁ তই কিমান আছিলি এইফালে আছিল ইয়াক মই ক্লাছ 9ত ইয়াক মই ভালকৈ চিনি পালোঁ হয় ইয়াতে মানে বহুত শান্ত আছিল মই উৎপত্তি আছিলোঁ
এই শান্ত আছে মোৰ বহুত কাহিনী আছে স্কুলত আপোনালোকক ক'ম বাৰু অলপ দেৰিকৈ ক'ম আপোনালোকে ভিডিঅ'টো চাই থাককচোন বৰ্তমান এইটো আপোনাৰ ফৰেষ্ট অফিচ হয় এইটো ফৰেষ্ট অফিচ হয় এইটো বাথৰুমবোৰ এতিয়া বৰ্তমান অৱস্থা নাই বাৰু নাই পানী চানী বা ওলাই নোলাই গাইছ এতিয়া কাঁহী চাইছে কাগজ কেনেকৈ পেলাই থৈ গৈছে নাই পানী নোলাই গাইছ ষ্টুডেণ্ট এতিয়া বৰ্তমান অহা নাই মানে আপোনাৰ বন্ধ হৈ আছে বৰ্তমান বন্ধ মানে আজি বন্ধ চলি আছে অঁ নাই খুলিছে বাৰু এতিয়া এইটো ৰুম আছিল আপোনাৰ এইফালে আমি পিছফালে আগতে দৌৰা দৌৰি কৰিলোঁ এইবিলাক গছ আছিলে এইবিলাক গছ আছিল আগতে দৌৰা দৌৰি কৰিলোঁ ব'লক আমি এতিয়া পিছফালে দেখাম ব'লক আপোনালোকক 5ৰ ৰুম আছিল 5ৰ ৰুম এইটো নাছিলে এইটো হেৰি আছিল এইটো আমি যেতিয়া পঢ়িছিলোঁ এইটো ষ্ট'ৰ ৰুম আছিল মানে অংগনবাদী যে আছিল অংগনবাদী এইটো অংগনবাদী ৰুম আছিলে আগতে গাইছ এতিয়া চাব পাৰে কেনেকুৱা হৈ গৈছে গাইছ চাওক গাইছ ভূতৰ নিচিনা হৈ গৈছে জেগা চাব পাৰে নোসোমাওঁ বাৰু ভয় লাগে বাৰু চাওকচোন ৰুমটো কেনেকুৱা হৈছে ওপৰত চাওক এইবিলাক স্মৃতি এটা আমাৰ মানে ৰৈ গ'ল আৰু বহুত সৰু থাকোঁতে যিহেতু স্কুলত মানে পঢ়িছিলোঁ লগত মানে দেখাম বুলি ভাবিলোঁ চ' সেইকাৰণে মানে স্কুলত আহিলোঁ আৰু এইটো অংগনবাদী আছিল মোৰ মনত আছে মোৰ বাই ইয়াতে পঢ়াইছিল অংগনবাদীত মই আগতে ইয়াতে আহিলোঁ হয় অংগনবাদীত আপোনাৰ আগতে চাউল দিলে হয় দালি দিলে হয় বেগ দিলে হয় বহুত বস্তু দিলে হয় বস্তুৰ কাৰণে আহিলোঁ হ'লো ঘৰত বাই লৈ আহিলা হয় বা মাষ্টৰণী আছিল এতিয়া লৈ আহিলা হয় মোক আহিলোঁ এতিয়া বা বাৰু বিয়া হৈ গ'ল চাওকচোন ৰুমটো আগতে এইটো ৰুম বন্ধ আছিল গাইছ সেইটো ৰুম বন্ধ আছিল এতিয়া খুলি দিছে এতিয়া ব'লক আমি আৰু পিছফালে যাই আছোঁ পিছফালে দেখাম আপোনালোকক কেনেকুৱা হৈ আছে এতিয়া আমি যাই আছোঁ ৰুমৰ ফালে 5ৰ ৰুম ইয়াতে পঢ়িছিলোঁ গাইছ মই সেইটো ৰুম আছিল এইটো ৰুম আছিল এটাই ৰুম আপোনাৰ মাছ হয় এটাই ৰুম আছিল ডাঙৰ ৰুম হয় এইটো এই ৰুমত আছিল আৰু এইডাল গছত গাইছ তলত বহুত স্মৃতি জড়িত হৈ আছে কৈ দে অলপ স্মৃতিবিলাক কি ক'ম আৰু যেতিয়া আমাৰ লেজাৰ শেষ হ'লে হয় 12টাৰ পিছত 12:30টাত তেতিয়া আমাৰ মানে অংক ছাৰ আছিল আমাৰ 12:30টাৰ পিছত অংকৰ মানে ছাৰ আছিল মানে ক্লাছ আছিল তাৰপিছত নেওতা মানে পুৰণ নেওতা মানে মাতবা কাৰণে আমাক গোটেই ষ্টুডেণ্ট মানে ৰুমৰ পৰা লৈ কেনে এইখিনি গোল কৰি ৰাখিলা হয় গোল কৰি কেনে ছাৰে মাজত বহলা হয় আৰু যোনে নলা হয় তাক এনেকুৱা কোবালা হয় মানে সেই কোববোৰ এতিয়ালৈ মনত আছে সেইকাৰণে বস্তুবোৰ মানে আমি মানে পাহৰিব পৰা নাই আৰু আপোনাৰ হেৰি আপোনাৰ এইটো গোল কৰি ৰাখিলা হয় ৰোল নাম্বাৰ ৱাইজ মাতিলা হয় 1ৰ পৰা 50 ৰোল নম্বৰ থাকে আৰু গাইজ শুনক না মোৰ যি ভয় লাগলা হয় না গাইজ সঁচা কৈছোঁ মোৰ মানে গোটেই গা মানে কঁপিব ধৰলা হয় মানে মই অংকত অকণমান মানে কাঁচা বৰং গম নাপাওঁ জানো যিহেতু বেছি গম নাপাওঁ কিন্তু সেইটো সময়ত যেতিয়াতো সৰু আছিলোঁ তেতিয়াতো আৰু গম নাপাওঁ তেতিয়া এই মানে ভয়তে মানে যুগ্মতা মোৰ মুখস্থ হৈছে আৰু আমাৰ তাৰমানে ৰোল নম্বৰ ৱাইজ মাতিলা হয় ধৰ মোৰ কথা আপোনাক উদাহৰণ দিলোঁ মোৰ ধৰ ৰোল নম্বৰ 10 হ'লে মই হেৰি 10ৰ ভাগখন মাতিব লাগিব ধৰ কথাটো ক'লোঁ 9 ভাগখন মাতিব লাগিব মানে সপককৈ মাতি দিয়ে তাৰমানে ৰোল নম্বৰ 10 উঠ কৌশিক উঠ মাতি দিব লগা মাতবা দিব সেনেকৈ মাতিব লাগে এইটো আপোনাৰ ছোৱালীৰ ৱাছৰুম আছিলে এইটো লেখাই আছে চাই ল'ব পাৰে আপোনালোকে আৰু পিছফালে এটা কাহিনী আছে আপোনালোকক দেখাম ল'ব আপোনাৰ এই দিনটো এইবিলাক দেখিছে এইবিলাক যে ইয়াতে এটা গুইহা বোলালা হয় গুইহাব দেখিছিলি নে তাই যি ডাঙৰ গুইহাব এইখিনিতে এতিয়া বৰ্তমান মেক্কা হৈ আছে না গাই আগতে আপোনাৰ এই গোটেই পানী আছিল পুৰা মানে এটা মানুহ মানে ডুবি যোৱাকে পানী আছিল আৰু কিন্তু বহুত মাছ আছিল আৰু এটা ডাঙৰ মানে গুইহাব বোলাওঁতে মানে কেইটামান এই মানুহ আহি কিনে ধৰি লৈ যাওঁতে আমি দেখা পাইছোঁ আমি খিৰিকীৰ ওপৰত নাই গুইহাব আছে এতিয়াও আছে যেনে আপোনাৰ ক'লোঁ যিহেতু অলপ আগতে ফৰেষ্ট অফিচটো আছে ইয়াতে ফৰেষ্ট অফিচটোত মানে গুইহাববিলাক লৈ গ'লা হয় অজগৰ তোলা হয় এইটো আপোনাৰ পানী টেংকি আছিল এইটো আৰু আমি আগতে কি কৰিলোঁ পানী টেংকি এই ওপৰত উঠিলোঁ হয় উঠি পেলাই এই জাম গছডাল দেখিছে এটা ক'লা জাম হয় কি জাম খালোঁ হয় আৰু এবাৰ মোৰ এটা কাহিনী মোবাইল ধৰা মই কৈ দিওঁ মানে আপোনাৰ ইয়াতে তাৰমানে আপোনাৰ লেজাৰ চলি আছিল তেতিয়া লেজাৰ সময়ত তাৰমানে ইয়াতে মই পূৰা একদম ক'লা জাম বহুত জাম এতিয়া লগা নাই লাগিব সময় লাগিব এতিয়া লগা নাই বহুত চলি আছিল ইয়াতে এইফালে কলগছ আছিল এতিয়া কলগছবিলাক কাটিছে এইবিলাক কলগছ আছিল বহুত জুম আছিল তাতে আগতে ইয়াতে মই থিয় হৈ আছিলোঁ সেইখিনি দেখাই দিয়া জেগাখিনি এইখিনি মই থিয় হৈ আছিলোঁ গাই ইয়াতে বহুত চলি আছিল এটা উদ্ধৱ বুলি ল'ৰা এটা আছিল সেই জাম গছৰ তলত আছিল সি তলৰ পৰা শিল মাৰি আছে মই তাৰপৰা এটা শিল মস্ত শিল মাৰি দিলোঁ নাই গাই তাৰ জাম খাব কাৰণে শিলটো ঠানিত লাগি ডাইৰেক্ট তাৰ মাথাত লাগছে লগালগ মাথা ফাটি গ'ল নহয় তাৰ গাই ফাটা লগালগ মোকতো ডাইৰেক্ট প্ৰিন্সিপালৰ ৰুমত লৈ গৈছে তাৰ ধুন্ন ছাৰে কি মাছে গাইছোঁ মোক সেই দিয়া নাই সেই দিয়া মই ভগৱানৰ খাই গৈছোঁ কেতিয়াবা আজিলৈ মই জাম খোৱা নাছিলোঁ এইডাল গছত তাৰ যেতিয়া শিল চিল নামাৰোঁ আৰু খোৱাই নাই 100টামান স্কুল অহা নাই ভয়তে মই তাতে হৈ গৈছে এইটো কাহিনী হ'ল
তাতে নাখাওঁ আৰু মই সেইখিনি মোক সদায় জোকাই তই মাৰ খালি বুলি তাতে এইখিনি আপোনাৰ কৰিডৰত কৰি আছে সিফালেদি মই একদম দৌৰি যাই আছিলোঁ পুৰা স্পীডত দৌৰি যাই আছিলোঁ এটা নিৰঞ্জন বোলা ল'ৰা এটা আছিল সি সিফালৰ পৰা দৌৰি আহিলে হয় কাঠৰ এটা বক্স আছিলে মানে আপোনাৰ জাবৰ পেলোৱা তাত গজাল এটা লৈ আছিলোঁ ইমান ডাঙৰ গজাল তাৰ মই দৌৰি গৈছোঁ এটা হাফেন পিন্ধি আছিলোঁ এইটো গাই সৰু আছিলোঁ ইমান ডাঙৰ হাফেন তাতে গজাল ডাইৰেক্ট ফুৰি লাগি ইমানত ফুটা গৈছিলোঁ লগালগ পিহুচ গাইছোঁ হয় বহুত কাহিনী মানে গাইছ এতিয়া মানে ক'ব গ'লে আমাৰ সৰু থাকোঁতে বহুত স্মৃতি আছে এইটো স্কুলত আৰু বহুত কাহিনী হৈ গ'ল এতিয়া ক'ব গ'লে আপোনাৰ একদিন লাগিব সেইকাৰণে আপোনাক যি পাৰোঁ স্কুলখন দেখাইছোঁ এতিয়া আপোনাৰ এখন এল পি স্কুল এখন দেখালোঁ আপোনালোক আমি এতিয়া এম ই স্কুলখনত যাম ব'লক গাইজ সেইটো আপোনাৰ এম ই স্কুলখন এতিয়া বাৰু এই আগতে গাইজ আপোনাৰ এম ই স্কুলখন আৰু প্ৰাথমিক স্কুলখন মানে বেলেগ আছিল মানে দুভাগ আছিল এতিয়া আপোনাৰ বেছি বছৰ হোৱা নাই 2 বছৰমান হ'ল মানে একলগ কৰি দিছে মাছ কৰি দিছে সেইকাৰণে আজিকালি ডাইৰেক্ট যাব পৰা হৈ আছে আগতে আপোনাৰ চব ৱাল আছিল আমি কি কৰিলোঁ আপোনালোকক কৈ আছোঁ আৰু আগতে সেইটো ৰুমতো পঢ়িছিলোঁ মই সেইটো ৰুমত মই পঢ়িছিলোঁ তাতে গেছ কৈ আছোঁ বোলক এই ৰুমটোত পঢ়িছিলোঁ তাতে শিক্ষক ছোৱালীবিলাক পঢ়িলা হয় তাতে আমাৰ তাতে ভাত দিলা হয় মধ্যভোজন দিলা হয় নহয় দিলা মই কি কৰিলোঁ হয় তাতে সিহঁতৰ ছোৱালীক জোকালোঁ হয় সিহঁতেও দিলা হয় আমাৰো দিলা হয় সিহঁতেও জোকালোঁ হয় সিহঁতে মাৰবা কাৰণে আমি ৰুম পাৰ হৈ গ'লোঁ হয় খিৰিকী দি ৰুম পাৰ হৈ গ'লোঁ খিৰিকীটো দেখাই আছোঁ বোলক আহক কেনেকৈ পাৰ হৈ গ'লোঁ হয় দেখাই আছোঁ আহক এতিয়াতো এইবিলাক ৰুমত বেঞ্চ নাই এইবিলাক আমি পঢ়িছিলোঁ আৰু এইটোতো আপোনাৰ এইটো ক্ৰছ শ্ৰেণী আছিল নেকি এইটো অঁ এইটো অঁ এইফালে পাৰ হৈ গ'লোঁ এইফালে মোৰো মনত পৰিছে কৈছে এইখনেদি গাড়ীত পাৰ হৈ গ'লে এইখন এম ই স্কুল আকৌ এইটো ৰুমতে মই পঢ়িছিলোঁ যেতিয়া এইখনৰ পৰা ওলাই পেলাই এইটো ৰুমত পঢ়িছিলোঁ গাইছ মানে এতিয়াহে মনত পৰিছে মোৰ যেতিয়া এইটো আপোনাৰ খ শ্ৰেণী আছিল ঠিক কৈছা এইখিনিৰ পৰা মানে তেতিয়া এইখিনিত এটা আপোনাৰ ৱাল এটা আছিল এতিয়া নাই বৰ্তমান এইখিনিত একলগ হৈছেতো স্কুল দুটা সেইকাৰণে মানে ৱালটো ভাঙি দিছে এইটো ৱালে আছিল বাৰু এইখিনিও এটা আছিল ৱাল সেনেকৈ আমি পাৰ হৈ কাৰণে সেইটো স্কুলত আমাৰ যাই কিনে ঘৰতে আহি এইবিলাক নাছিল মই দেখাই আছোঁ ৰ'ব এইটো বস্তু নাছিল এইবিলাক নাছিল ডাইৰেক্ট এংকে যাই পেলাই ডাইৰেক্ট সিফালে সোমাব পাৰিলোঁ হয় আগতে এইটো ৰুমৰ পৰা পাৰ হৈ আহিলে হয় সিহঁতে দম দিলে হয় আমাক তাৰপিছত কাজিয়া কৰিলে হয় নাই আগতে কাজিয়া চাজিয়া কৰিলোঁ হয় কোনো বেছি নকৰিলোঁ হয় আৰু মই যিহেতু কৈছোঁ গাইছোঁ ভাল আছোঁ মই ইমান ভাল নাছিলোঁ কাজিয়া বাজিয়া কৰি ভাল লাগিল হয় মোৰ কিমান পুৰণা ৰুম আছে চাওকচোন গাইজ এইবিলাক আপোনালোকে যোগ কৰক লেখাই আছে ইয়াতে আমাক কি চাৰ্টটো নাম পাহৰিলোঁ নহয় এই চাৰ্টটো মোৰ যি ভয় লাগলা হয় সেইটো ছাৰ সেইটো ছাৰে মানে ইয়াতে বহিলোঁ হয় ইয়াতে বহুত বেয়া আছিল আৰু গাইজ এতিয়া কমকৈ আছে ইয়াতে বহিলোঁ হয় সৰু বেঞ্চবিলাক চালে গম পাব আপুনি মই বহি দেখাই আছোঁ আপোনালোকক কিমান সৰু বেঞ্চ চাওক আপোনালোকে কিমান অকণমান থাকিব লাগিব কিমান সৰু বেঞ্চ ইয়াতে বহিলোঁ হয় ছাৰে হোমৱৰ্ক দিলা হয় গাইজ তাহাঁতে ছাৰ এটা বহি থাকিলে হয় চিন্ময় বুলি ল'ৰা এটা আছিল হা মানে গোটেই ছবিটো কিবা কৰি আনিব দিছিল হোমৱৰ্ক সি কৰা নাই তাহাঁতে ছাৰে কৈছে ছাৰে আকৌ পেণ্ট চেণ্ট খুলি মাৰিলা হয় তাক পেণ্টটো খুলি ছাৰৰ ইয়াতে সোমাই তই বোলে থাপ ডুব মাৰিলা হয় তাক সি কান্দি ঘৰত গুচি গৈছে সি আৰু স্কুলত নাহিলোঁ এতিয়া নাই এসপ্তাহ মানে স্কুলতে নাহাকৈ থাকিলে মই সি যদি ভিডিঅ'টো চাই গম পাব বাৰু কাহিনীটো শিকি মনত আছে কিজানি এইবিলাক পঢ়িলোঁ হয় গাইজ এতিয়া গাইজ বহুত ধুনীয়াকৈ আৰ্ট কৰি থৈ দিছে চাওকচোন কি ধুনীয়া ময়ূৰ চৰাই ৰাষ্ট্ৰীয় পাচলি ৰঙালাও ৰাষ্ট্ৰীয় পাচলি ৰঙালাও নেকি মই আজি গম পালোঁ এইটো ৰুম হেৰি আছিল আপোনাৰ ক শাখা আছিল দ্বিতীয় শ্ৰেণীৰ ক শাখা এইটো যে এতিয়া মানে কোনো মানে একলগ কৰিছে কিজানি আগতে এইটো ৰুম মানে এইখিনি দৰ্জা এটা আছিল দৰ্জাটো এই চিনটো চাবই পাৰে গাইজ এইবিলাক চিন চাওক চাউল দিলা হয় আগতে মাহে চাউল দিলা হয় মানে তেতিয়া এই বেগৰ আমি বেগৰ সিদিনাখন আকৌ আমি বেগৰ ভিতৰত মানে মোনা লৈ আহিলোঁ আমি চাউল লৈ গ'লোঁ চাউল আপোনাৰ চাউলবোৰ ক'ব গ'লে চব ধুনীয়াকৈ আপোনাৰ 5 কেজিকৈ দিলা 5 কেজি 10 কেজি এনেকৈ দিলা হয় ইয়াতে প্ৰাৰ্থনা হ'ল হয় গাইজ এটা বস্তু কওক গাইজ যেতিয়া চাউল দিলা হয় তেতিয়া মানে আপোনাৰ গাৰ্জেন মাতিব দিলা হয় মানে যিহেতু 5 কেজি চাউল চলি এটা দাঙিব নোৱাৰে আপোনালোকে গমে 5 বছৰ চলিয়ে চলি এটা কি দাঙিব কিন্তু মই দাঙি লৈ গৈছিলোঁ মোৰ বৰ আছিল মই দাঙি লৈ গৈছিলোঁ টিপটপ হৈ গৈছিল আৰু মানে এটা আগদিনাখনে কৈ দিলা হয় যে আজি চাউল দিব তহঁতে হেৰি গাৰ্জেন মাতি লৈ আহিবি মা দেউতাক মাতি লৈ আহিলে হ'ল তাৰ চাউলটো লৈ যাব ছুটি হোৱা 1 ঘণ্টাৰ আগে বিলাব আৰম্ভ কৰিলা হয় ৰুম নম্বৰ বছৰত বিলালা হয় তাৰ মই মাক মাতি লৈ আহিলোঁ হয় মায়ে পুৰা বস্তাটো লৈ গ'ল হয় মই পিছে গ'লোঁ হয় আৰু বেলেগ আৰু মায়ে আগতে এই গেটখন আছে দেখাম বাৰু ডেইলি লেজাৰ হ'ব 2 টকাকৈ দিবা আহিল হয় আৰু
কম আৰু মানে গাইছ আগতে এইটো এইখিনি নাছিল এই ৰুম এটা আছিল ৰুম আছিল গাইছ এইখিনি এইবিলাক ৰুম নাছিল সেইটো ৰুম নাছিল এতিয়া বলক আমি পিছফালে যাই আছোঁ বহুত চেঞ্জ কৰিছে গাইছ ষ্ট'ৰ ৰুম নহয় নাই ষ্ট'ৰ ৰুম আছিল আমি বহুতে হয় নেকি এইটো ষ্ট'ৰ ৰুম আছিল এই প্লাইবোৰ্ডটো আছে চা অঁ প্লাইবোৰ্ডটো এতিয়াও আছে চাব পাৰে গাইছ সেইটো ৰুমত পঢ়িছিলোঁ আমি এইটো গাইছ এইটো মানে ষ্ট'ৰ ৰুম আছিল এতিয়া কিবা প্ৰিন্সিপাল ৰুম বনালে নেকি কিবা এইখিনিত আগতে ৱাল এটা নাছিল জানো অঁ ৱাল আছিল আমি অঁ যেতিয়া মানে জাপ মাৰি উঠিলো ঠিক কৈছে এইটো ৱালটো আছে এইটো চব গাইছ ৱাল আছিল অঁ এটা হাফ ৱাল আছিল গাইছ এইখিনিলে আছিল আৰু ৱালটো এইফালে যাই পেলাই ষ্ট'ৰ ৰুমত আমি লুকা ভাকু খেলিলোঁ হয় মনত আছেনে এইটো ৰুম আছিল আপোনাৰ এইটো 6ৰ আছিল নেকি এইটো আপোনাৰ ইয়ৰ আছিল 7 আছিল 7 এইটো এটা কাহিনী আছে মই কৈ আছোঁ ৰ'ব আপোনালোকৰ এটা প্ৰশ্নটো লেখাই আছে গাইছ এটা ফুল বাগিচা আমি থাকোঁতে বনাহে আছিল এতিয়া হৈ গ'ল বাৰু ইয়াতে এটা কাহিনী আছে মই কৈ আছোঁ আপোনালোকে বিশ্বাস কৰিবই লাগিব এইটো কাহিনী এইটো চাইছে এইটো আপোনাৰ লোহাৰ গেট আছিল এই লোহাৰ দৰ্জা আছিল এইটো আপোনাৰ 7ৰ ৰুম আছিল আপোনাৰ এইটোৰ ৰুম আছিল এইটোৰ ৰুম আছিল লেজাৰ খাই গৈছে এইটোৰ দুটামান চলি এতিয়া 6ৰ ক'ল লাগি জানি গাইছ চাব পাৰে 6 লেখা আছে তাৰে সিহঁতে মোক কাৰণে আহি পেলাই দম দিলা হয় ঐ কি পূৰা মানে চিনোৱাৰ আৰু সিহঁতে দম দিলা হয় দুটা আহিলে হয় সিহঁতে আমাৰ ঘৰৰ ওচৰৰে চলি পূৰা দম দিছে মোক তাৰপিছতে মোৰো খং উঠিল মোক মাৰছে মোৰ লগত ধাপ ধুপ মাৰছোঁ গাইছ দৰ্জা ভাঙি গৈছে এইখন দৰ্জা এই চাক এতিয়াও দৰ্জাখন লগোৱা নাই এইখন দৰ্জা এতিয়া তাতে প্ৰিন্সিপাল ৰুম আছিল তেতিয়া আপোনাৰ এইটো প্ৰিন্সিপাল ৰুম আছিল এই ৰুমটোত গাইছ মোক লৈ যায় ইয়াতে আঁঠু কাঢ়িছিল ইয়াতে আঁঠু কাঢ়ি দিছিল আগতে গেটটো এইটো আছিল আজিকালি গেটটো ইফালে কৰিলে ইয়াতে আঁঠু কাঢ়িছে মোক গোটেই স্কুলৰ ছোৱালীয়ে মোক চাই গ'ল আগতে বেলেগ চাই এইখিনি জাগা কিমান স্মৃতি আছে তই গম পাৱ এইখিনি জাগাত মই এটা বস্তু দেখাওঁ যিখিনি জাগাত যাম মানে কি কম আৰু বহুত কিবা কিনি মানে হৈ গ'ল মানে আৰু সেইটো কথা বাৰু এতিয়া মনতো নাই কিছুমান কথা মনতো আছে মই এটা বস্তু দেখাম কি কম আৰু কৈছে কিবা ক'ব গাইছ ইয়াতে গাইছ এতিয়া বাৰু উঠিব নোৱাৰোতে খিলমিল আছিলোঁ ইয়াতে এনেকৈ হাত দুটা দিলোঁ হয় ইয়াতে ভৰি দুটা দি পেলাই এনেকৈ ওপৰত উঠি পেলাই দুটা খেলিলোঁ হয় বেলেগ ডেঞ্জাৰ চলি আছিল গাইছ ৱেবছাইট ওলাল দিয়কচোন তাতে এইটো ৰুম এ আছিল সেইটো বি আছিল গাইছ এতিয়া পঢ়াত অলপমান ভাল আছিল কাৰণে এ ছেকশ্যনত পঢ়িলোঁ হয় আৰু ৰুম নম্বৰ মোৰ 5 আছিল ক'লোঁ বাৰু সেইকাৰণে কি আঁকি থৈ দিছে এইবিলাক সেইটো ৰুম গাইছ কি কম এইটো ৰুমত পঢ়িলোঁ হয় গাইছ মই বহুত স্মৃতি আছিল দেই গাইছ কিন্তু গাইছ আজিলৈ কিন্তু আগৰ বেঞ্চত বহি পোৱা নাই বিন্দাছ একে পিছৰ বেঞ্চত বহিলোঁ হয় হা আমি কোনো দিনৰ আগত মানে বহা নাই যি বহিলোঁ হয় আপোনাৰ পৰীক্ষা সময়তে বহিলোঁ হয় তাৰপিছত আগত বহাই নাই পিছত বহিলোঁ হয় মানে ছাৰ বাইদেউ গমে পালা হয় যে ইহঁতে পিছত বহে বাছ চব চলিও গম পালোঁ আমি পিছত বহোঁ বুলি এনে পিছত কোনো নবহে আমি নাহিলে পিছৰ বেঞ্চাৰ খালিয়ে থাকিব পিন্ধাই আহি পেলাই পিছত বেগটো থলোঁ বাছ ঘূৰি ফুৰিলোঁ হয় সেইটো মানে পানী টেংকি আছে আপোনাৰ এইখিনিত যে গাইছ চাব এইখিনিত মাটি আছে নহয় এইখিনিত আপোনাৰ এৰাউণ্ডটো এইখিনিত আমি ঘৰিয়াল পানী খেলিলোঁ ঘৰিয়াল পানী এই যোনে তলত থাকিলে সেই ঘৰিয়াল হ'ল হয় আৰু যোন এই ওপৰত থাকিলে পোকত থাকিলে সেইফালে মানুহ হ'ল হয় খেলিলোঁ হয় আৰু সেই মানে আপোনাৰ লেডিজ ৱাছৰুম আছে এইফালে আৰু আপোনাৰ এতিয়া আগতে এনেকৈ বেঞ্চ চেঞ্চ পাৰি ল'লোঁ হয় আমি এতিয়াও বাৰু পাৰি লৈছে ইয়াতে বহিলোঁ হয় বিন্দাছ এনেকৈ বহি ল'লোঁ হয় লাহে ৰাস্তা সেইখন স্কুলত আমি পঢ়িছিলোঁ সেইখন আপোনাৰ 9, 10 আছিল গোটেই মানে ক'ব গ'লে এটা এৰিয়াতে আমাৰ মানে শিক্ষা 10ৰ পৰা 10লৈ আমাৰ মানে শিক্ষা কমপ্লিট আৰু আপোনাৰ হাই ছেকেণ্ডাৰীত বাৰু বেলেগ হৈ গ'লোঁ ই বেলেগ হৈ গ'ল মোৰ বেলেগ হৈ গ'লোঁ মই জ্ঞান বিকাশ পঢ়িলোঁ ই পঢ়িলা আপোনাৰ ক'ত পঢ়িলোঁ হয় বৰলুটত পঢ়িলা হয় বেলেগ হৈ গ'লোঁ হয় সেইটো আপোনাৰ 9, 10 আছিল সেইটো স্কুলতো ক'বাই নালাগে সেইটো আৰু ঘটনা কৰিছোঁ মই মানে আৰু এইটো স্কুলত আৰু ডাঙৰ এটা ঘটনা মই কৰিছোঁ আৰু বৰ ধুনীয়া কাহিনীটো ক'ম আগত যে ক'ম কিন্তু অলপমান ভালকৈ দেখাওঁ আপোনাৰ ৰুমবিলাক আপোনাৰ ভোজন গৃহ আছিল ইয়াতে আপোনাৰ বনালা হয় সেইটো পানী টেপ সেইটো প্ৰিন্সিপাল আপোনাৰ ছাৰ বাইদেউ এইটো বাথৰুম আছিল ইফালে কৰিডৰ আছে ইফালেদি ওলাই আহিব পাৰি
আগতে এইটো হেডৰুম আছিল এতিয়া দেখোন আপোনাৰ কি বনালে এতিয়া ক্লাছৰুম বনাই দিলে ক্লাছৰুম বনালে এইটো এতিয়া আগতে এইটো আপোনাৰ প্ৰিন্সিপাল নবহিলে হয় ইয়াতে আপোনাৰ চাহ বাইদেউবিলাক বহি লয় ইয়াতে এইটো ৰাস্তা ইফালে ৰাস্তা আছিল ইফালে আমি চালোঁ হয় লাইন পাতি এইটো ফুটা দেখিছে লাইন পাতি আমি তাতে কাঁহী চাহী দি পেলাই আমি ভাত খালোঁ হয় তেতিয়া বনাই আছিল বনোৱাৰ হোৱাৰ পিছত আমি এইখিনিত ভাতটো খাই কেনে কাঁহী চাহী ধুই কেনে বেগৰ ভিতৰত থ'ব হয় আৰু মইতো মেক্সিমাম সময় ইফালে দিয়ে অহা যোৱা কৰিলোঁ একদিন লাগি যাব আমাক কাহিনী শুনিব লাগিলে আপুনি পূৰা 5 ঘণ্টামান ভিডিঅ' হ'ব এইটো গাইছ আপোনালোকক যিহেতু কৈছিলোঁ এটা কাহিনী ক'ম বুলি কাহিনীটো কওঁ শুনক এলাই টিংবিলাক দেখে দিয়ে অলপ সেইবিলাক টিং দেখিছে আপোনাৰ এই তাতে আপোনাৰ এডাল সেই জাম গছডাল খাবৰ কাৰণে আমি তেতিয়া আমি এখন স্কুলত আছিলোঁ এম ই স্কুল আছিলোঁ এল পি স্কুলত জামডাল খালোঁ হয় মানে এতিয়া আমাৰ স্কুল ছুটি দিলা হয় 3টামান বজাত 3টামানত ছুটি দিলা হয় 2:30 ছুটি দিলা হয় 3টামানত ঘৰত আহিলোঁ হয় ঘৰত আহি পেলাই ভাত পানী খাই 5টামান চলি ৰিংকু মই বুম পাৰ্থ এনেকৈ বহুত চলি চিন্ময় এনেকৈ বহুত চিন্ময় এতিয়া এইখন স্কুলত পঢ়া নাই চিন্ময় হাই ছেকেণ্ডেৰীত গুচি গ'ল সেইটো লগ আছিলোঁ যিহেতু সি তাৰমানে ফেভাৰ্ছত তাৰ মাকে দোকান দিলা হয় সি তাৰমানে আমাৰ লগত আহিলে হয় সি আমাৰ ঘৰতে ভাত পানী খালে হয় আগতে তাতে সি মই এনেকৈ লগ হৈছোঁ এইখন স্কুল আহিলোঁ হয় এইখন স্কুল আগৰ ফালে তাৰমানে উদ্ভৱ ৰাস্তা আগৰ ফালে নহয় টেংকিটো দেখাই দিয়ে অলপ টেংকিটো গাইছে এইটো টেংকিটো এইফালে লাঠি আছে এই পিছফালেদি এনেকৈ লাঠি লৈ পেলাই আপোনাৰ ওপৰত উদ্ভাৱ লয় এইখন টিং চাই এইবিলাক চেষ্টা কৰিছোঁ চাওক বহুত আগৰে এইবিলাক নাই আমিয়ে কৰিছোঁ এইবিলাক বিদ্যা তাৰপিছতে গাইছ সেইবিলাক টিঙৰ টিঙে উঠিলোঁ সেইবিলাক টিঙত জাপ মাৰিলোঁ হয় সেইফালে গ'লোঁ সেইবিলাক টিং চেপ্টা হৈ আছে এইটো চেপ্টা হৈ আছে গাইছ টিংবিলাক তাৰপিছতে এনেকৈ পূৰা টিঙে খেল আপোনাৰ মানুহ লুকা ভাকু খেলে আপোনাৰ মাটিত দৌৰা দৌৰি খেলে মাটিত আমি কেতিয়া টিঙৰ ওপৰত খেলিছিলোঁ খিৰমি আছিলোঁ গোটেইবিলাক চব উৎপতীয়া আছিলোঁ মানে আপোনাৰ তাৰপৰা এইবিলাক জাপ মাৰিব লগা আছিল জাপ মাৰোঁতে 3 সপ্তাহ হৈ গ'ল হয় তাত এনেকৈ বহুত দিন এসপ্তাহ মানে এনেকৈ খেলিলোঁ তাতে একদিন দিন বেয়া আছিল আপোনাৰ কওক মই আগফালে মানে বান্দৰ আহিল বহুত বান্দৰ আছে দেই ইয়াতে বান্দৰ আহোঁতে মানে আগফালৰ পৰা জাপ মাৰি দিলোঁ জাপ পাৰিলোঁ জাপ মাৰিলোঁ তাতে বান্দৰকেইটা গুচি গ'ল আকৌ আমি ওপৰত উঠিলোঁ তাৰমানে টিঙত জাম খাবৰ কাৰণে উঠোঁ তাৰমানে সদায় জাম চাম খাই লুকা ভাকু খেলোঁ সেইফালৰ পৰা এইফালে এল পি স্কুলৰ ইমান ডাঙৰ ফাঁক মাটি তলত মাটি ওপৰৰ পৰা টিং ইমান ফাঁক তাৰ যোনে জাপ মাৰিব পাৰে সি তাৰমানে উন্নাৰ মই আৰু নৰিলোঁ হয় মোৰ অলপ ভয় লাগিল হয় ৰিংকু বোলে সি তাৰমানে বৈধ মানে বান্দৰ আছিলে এটা সি মোৰ চেণ্ডেলৰ পৰা লৈ যাই তাতে থৈ দিলে হয় মই ভয়ে গাইছ জাপ মাৰি দিলোঁ পাৰলোঁ বেয়া ফূৰ্তি আৰু গাইছ এনেকৈ হ'ল তাতে আপোনাৰ এইখন যেতিয়া চিনিয়ৰ আছিল তেতিয়া মানিক বুলি দুটা ল'ৰা আছিল মানিক আৰু কিবা এটা আছিল তাৰ নামটো পাহৰিলোঁ বাৰু এতিয়া সিহঁতে আমাক দেখা পালা প্ৰিন্সিপাল ছাৰৰ সিহঁত ফেভৰেট আছিলে আৰু যিহেতু এইখন চিনিয়ৰ চব কাম চাম কৰে সৰস্বতী পূজা কাম চাম কৰে ভাল আছিল সিহঁতেতো আমাক দেখা পালে হাইৱেৰ ওচৰতে হয় স্কুলটো সিহঁতে দেখা পালে স্কুলত যাই থাকোঁতে তেওঁ লগালগ খেদি আহিলে আমাক খেদি অহাতে ঢোলদান হৈ গাইছে আমাক ধৰা পাছত পিছদিনা আনে ডাইৰেক্ট আপোনাৰ এতিয়া আমাৰ প্ৰিন্সিপাল আছিল আলিচাৰ আছিল প্ৰিন্সিপাল তাৰ ধৰাৰ পাছত গাইজ আমাক পিছদিনা আনে স্কুললৈ আহিলোঁ স্কুলতো গাইজ পূৰা বেয়াকৈ হেৰি কৰিলা টিং চেপ্টা কৰিছোঁ আপোনালোকক দেখাম বাৰু প্ৰিন্সিপালৰ ৰুমত টিংবোৰ চেপ্টা কৰিছোঁ আমি তাতে ডাইৰেক্ট আমাক ৰেষ্টিকেট দিছিল এসপ্তাহ কাৰণে স্কুলত আহিব পৰা নাই আমি এসপ্তাহ কাৰণে স্কুলৰ পৰা ওলাই দিছে ৰিংকু মই জয়ন্ত বুম চিন্ময় এনেকৈ 5টামান চলি আছিলোঁ পাৰ্থ বহুত চলি আছিলোঁ আৰু তাতে ওলাই দিলে ঘৰত গম নাপায় তাতে পিছদিনানে আকৌ মাতিছিল মানে মাৰিব আৰু পিছদিনানে ভালকৈ বিচাৰ কৰিলে হয় কিন্তু আমাৰ গাৰ্জেন মাতিব দিছিল কিন্তু মই ঘৰত কোৱাই নাই আজিলে মই মামা ঘৰত গুচি গৈছিলোঁ তাৰপিছতে স্কুলত আহিলে প্ৰিন্সিপাল ছাৰক দেখা পালে পলালোঁ হয় মই যদি প্ৰিন্সিপাল ছাৰ এইখিনিত থাকিলে মই পিছফালে দেখাই দি পেলাই এটা ৱাল চোৱাল নাছিল গাড়ী তলা পলালোঁ হয় আমি 5টা প্ৰিন্সিপাল ছাৰক দেখা পালে আমি পলালোঁ হয় এনেকুৱা কাহিনী আছে আপোনালোকৰ টিংখন দেখাম আমাৰ এতিয়াও যদি আলিচাৰক সোধে এতিয়াও আলিচাৰে কৈ দিব আৰু বুকখন এতিয়াও আছে আমাক লিষ্টটো নিদি আমাক হাই কৰি থৈ দিছিল এটা আমাৰ কাহিনী আছিল এইখন স্কুলত এতিয়া চলিবিলাক একো এনজয় কৰিব পৰা নাই গাইছ মই এইখিনিয়ে কৰোঁ নাই গাইছ মানে চাওঁতো আমি এইবিলাক এতিয়াৰ ষ্টুডেণ্টবোৰে বেছি এনজয় নকৰে আহে স্কুলত আহে ক্লাছ আৰু এতিয়া চলিবিলাক গাইছ মানে আমি যোনটো এনজয় কৰিছিলোঁ সিহঁতে সেইটো এনজয় কৰিব নোৱাৰে আমি মানে খেলা ধূলা এনজয় কৰিছিলোঁ কিন্তু বেয়া কথা বেয়া হেৰি আমাৰ এইবিলাক নাছিল আগতে আমি তাৰমানে ছোৱালী লগো আছিল আমাৰ বহুত ছোৱালী লগ আছিল গাইছ এতিয়াও আছে বাৰু বহুত ছোৱালী লগ আছিল আমাৰ কিন্তু এতিয়া মানে সিহঁতৰ ছোৱালী লগ নহয় সিহঁতৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড এইবিলাক বনাই এতিয়া কিন্তু আমি এইবিলাক গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আমি গম পোৱাই নাছিলোঁ এতিয়া আমি জাষ্ট লাগে আমাৰ লগ
বহুত লগ আছিল গাইছ এইবিলাক চব এতিয়া কিছুমান বিয়া হৈ গ'ল কিছুমান কামে কামে বিজি হৈ আছে এতিয়াও লগ আছে বহুত লগ আছে কিন্তু এইবিলাক চলি এতিয়া সেনেকুৱা চলি নাই এইবিলাক চব এতিয়া গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড লাগে আমি এতিয়া গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড একো নাজানিছিলোঁ তেতিয়া আমি জাষ্ট খেলিব লাগে সেইটো গম পাওঁ এতিয়া যি বেয়া বেয়া ছবি বেৰাত আপোনালোকে আঁকি থৈ দিছে আৰু আপোনালোকক দেখাবলৈ আমাৰ বেয়া লাগে মানে যিহেতু আমাৰ ভিডিঅ' ঘৰৰ মানুহো চাই এনে নেদেখা আৰু আপোনালোকক এনেকুৱা বেয়া বেয়া বস্তুবিলাক আঁকি থৈ দিছে এতিয়া বেৰাত আমি এইবিলাক কৰাই নাছিলোঁ কোনোদিন আৰু শিখৰ খোৱা নাছিলোঁ এতিয়াই শিখৰ খাওঁ গাইছে আগতে শিখৰো খোৱা নাছিলোঁ ইমান ভাল আছিলোঁ কিন্তু আমাৰ আগতে উৎপাত কৰিছিলোঁ টিঙে চিঙে দৌৰিছিলোঁ সেইবিলাকে উৎপাত আছিল কিন্তু এতিয়া আচলতে টিঙে চিঙে নদৌৰে কিন্তু ইহঁতে বহুত বেয়া বস্তু খায় মদ খায় ড্ৰাগছ খায় এইবিলাক খায় কিন্তু আমি এইবিলাক খোৱা নাছিলোঁ কিন্তু টিঙে টিঙে দৌৰিছিলোঁ এইটো আমাৰ আছিল কাহিনী স্কুলটো দেখালোঁ আপোনালোকক আৰু দেখাব আছে আৰু দুটামান ৰুম দেখাম প্ৰিন্সিপাল ৰুমটো দেখাম আৰু বলক আমি যাওঁ এতিয়া প্ৰিন্সিপাল ৰুমৰ ফালে আপোনালোকক কৈছিলোঁ যিহেতু প্ৰিন্সিপালৰ ৰুম দেখাম এইটো আছিল প্ৰিন্সিপাল ৰুম এইটো আৰু এইবিলাক ৰুম নতুনকৈ বনাইছে দেই গাইছে আমি থাকোঁতে এইবিলাক নাছিল এতিয়া বনাইছে আৰু চাব পাৰে কি ধুনীয়া ধুনীয়া আৰ্ট কৰিছে এইবিলাক বোলে আপোনাৰ নদী আছিলে নদীটো চাব পাৰে ইয়াতে প্ৰাৰ্থনা হ'ল এইখিনি ইয়াত প্ৰাৰ্থনা হ'ল এইবিলাক নাছিল এইবিলাক নাছিল বহুত চেঞ্জ হৈছে গাইছ বহুত চেঞ্জ আহি পেলাই কিবা নিজৰে কিবা বেলেগ লাগি আছে হেডমাষ্টাৰ নে মাষ্টৰ নিয়ে তেতিয়া এতিয়া এতিয়া শ্ৰীলংকা ছাৰ নেকি এতিয়া সুদন্ত ছাৰ নেকি এটা কাৰ্যালয় সেইটো চাপ মানে প্ৰধান শিক্ষক লিখা আছে প্ৰধান শিক্ষকৰ ৰুম এইবিলাক আমি থাকোঁতে এইবিলাক আচ্ছা একো নাছিল গাইছ এইবিলাক ৱাই ফাই এইবিলাক বক্স নাছিল বুকদান মাৰিলোঁ হয় পুলাপ ইয়াতে উঠিলোঁ ইয়াতে উঠিলোঁ হয় ঘৰত আছে নাই এইবিলাক চাওক ইয়াতে পঢ়িলোঁ হয় এইটো আগতে এইটো মানে বেলেগ দ আছিল এনেকৈ চুচৰি গ'লোঁ হয় পূৰা এইবিলাক এইখিনিতে আৰু কি ক'ম আৰু মানে ক'ব গ'লে বহুত কথা স্কুলটো আপোনালোকক ভালকে দেখালো ভিডিঅ'টো কেনে লাগিছে ভাল লাগিলে কমেণ্ট এটা ভাল চাই কমেণ্ট কৰিব চ' লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকে প্লিজ কমেণ্ট কৰিব তেতিয়া আমি ডেইলি ভিডিঅ' দিব কাৰণে আমাৰ সক্ষম হ'ম মানে ডেইলি ভিডিঅ' দিব পাৰিম যিহেতু আমাৰ কণ্টেণ্ট নাথাকে সেইটো কাৰণে আমাৰ ভিডিঅ' দিয়া নহয় আৰু আপোনালোকে গাইছ মানে এটাই বেয়া লাগে আপোনালোকে কমেণ্ট নকৰে যে আপোনাক আমি মানে প্ৰত্যেক ভিডিঅ'টোতে কওঁ যে আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব তেতিয়াহে আমি পাৰিম চেষ্টা কৰিম সেনেকুৱা ভিডিঅ' এনেকুৱা ভিডিঅ' লাগে এনেকুৱা কমেণ্ট কৰিব আমি সেনেকুৱা যিমান এটা ভিডিঅ' য'ত আপোনালোকে যেনেকুৱা ক'লে সেনেকুৱা 10টা মানুহ যদি কৈছে এনেকুৱা ভিডিঅ' লাগে আমি এনেকুৱা ভিডিঅ' বনাব নিশ্চয় চেষ্টা কৰিম আপোনালোকে কমেণ্ট কৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এইখিনি আছিল আজিলৈ বাই বাই